হেল্ল' মানুহসকল, এয়া দেখিছে ভিডিঅ'টো বিৰাট ভয় খালোঁ। এয়া আপোনালোকক কি ক'ম মই আৰু একদম বহুত লাজৰ কথা। এয়া চাওক, আমাৰ ঘৰৰ পাকঘৰত এয়া কি বস্তু আপোনালোকে নিশ্চয় ছবিটো চাই গম পাইছে আৰু আপোনালোকে অনুভৱ কৰিব পাৰিছে ছবিটো চাই এয়া কি বস্তু এয়া আপোনালোকে গম পায়। বিৰাট ভয় খালোঁ, যিহেতু পাকঘৰত আমি এইকেইদিন মানে কি হ'ল, পাকঘৰৰ ভাত সিজাইছোঁ যদিও সিজাই খাইছোঁ যদিও মানে এই বস্তুটো মন কৰা নাছিলোঁ। আৰু আজি যিহেতু মোৰ চকুত পৰিলে, মুখৰ আগতে দেখা দাই লাগিলে আৰু বহুত মই ভয় খাই গ'লোঁ। আপোনালোকে গম পাইছে এই বস্তুটো কি হয় আৰু কিহৰ কি হয়, আপোনালোকে নিশ্চয় গম পায় আৰু বুজিব পাৰিছে। এয়া চব পৰুৱাও লাগি গৈছে। মই ভাবিছোঁ যোৱা ৰাতি হয়, যিহেতু যোৱা ৰাতি হয় যদিও ৰাতিপুৱা মানে এই বস্তুটো মই মন নাই কৰা মানে এইটো কাৰণে মোৰ গাটো ঠিক নাছিলে। মই ৰাতিপুৱা অলপ দেৰিকৈ উঠিলোঁ। মানুহজনে কাম কৰিলে পাকঘৰৰ আৰু তাৰপাছতে মানুহজনেও কৈছে মই নাই দেখা, কিন্তু তেওঁ নাই দেখা বুলি কৈছে, ময়ো নাই দেখা। কিন্তু এইটো বস্তু এনেকৈ ভিতৰত আমাৰ পাকঘৰত দেখিছেনে, আমাৰ পাকঘৰৰ অৱস্থা কি হৈছে, ইমান বেয়া হৈছে মানে। ইয়াত বৰষুণো পৰে আৰু আমি দিনত ইমান মানে বনাই সিজাই খাই বৈ লোৱাৰ পাছত বাচন বৰ্তন ধুই ভৰাই দিয়াৰ পাছত পাকঘৰলৈ মানে নোসোমাওঁৱেই, যিহেতু পানী পৰে, বৰষুণ পৰে আৰু বৰষুণ পৰাৰ কাৰণে পাকঘৰটো অলপ এৰি দিওঁ। গোটেইটোতে নপৰে বাৰু, মাজতে পৰে, সেয়েহে মানে পাকঘৰৰ কাম নাথাকে কাৰণে আমি পাকঘৰত বেছিকৈ নোসোমাওঁ। আৰু মই দিনটো কামলৈ ওলাই যাওঁ যেতিয়া, আহি মেলি গধূলি 4টা, কেতিয়াবা 4:30, কেতিয়াবা 5টাও বাজি যায়, গমেই পোৱা নাই। আৰু মোৰ আজি ৰাতিপুৱা গাটো বৰ ঠিক নাছিলে। মই যেনে তেনে মানে কামলৈ গৈছিলোঁহে আৰু মানুহটোৱে ৰাতিপুৱা বনালে, সিজালে, কিন্তু মানুহজনেও নাই দেখা। কয় এই বস্তুটো, এই কাণ্ডটো কেতিয়া হ'ল আমি সঠিককৈ গম নাপাওঁ আৰু মানে এনেকুৱা। এইকাৰণে মই ভিডিঅ'টো বনালোঁ। বহুত ভয় খাবলগীয়া কথা, যিহেতু এইটো আমাৰ ঘৰত এতিয়া বৰ্তমান সৰু ল'ৰা ছোৱালী নাই। আমি মানুহজনে, ময়ে, ল'ৰাটো আছে যদিও ল'ৰাটো স্কুলতে থাকে, নৱোদয়ত। আপোনালোকে গম পাইছে, আগতে মই ভিডিঅ' বনাই দিছোঁৱেই। আৰু আমি পাকঘৰত ইমান সোমোৱা নহয়, দোকান আছে। মই কামলৈ গুচি যোৱাৰ পিছত মানুহটোৱে দোকানতে থাকে। সেয়েহে কোন সময়ত কি ঘটনা ঘটিলে আমি দেখা নাই, গমো নাপাওঁ। আৰু এইটো অকস্মাতে মই এই পাকঘৰত দেখিছোঁ, দেখি ভয় খাই গ'লোঁ। আৰু মানে মোক এনেকুৱা লাগিলে যে মুখৰ আগত জীয়াই দেখি পালোঁ। তাৰপিছতে মানুহটোক আঁতৰিবলৈ কৈছিলোঁ, কিন্তু মই ভালকৈ চাই লক্ষ্য কৰিলোঁ যে এয়া সাপে মুঠহে সলালে আমাৰ ঘৰৰ পাকঘৰতে। কিন্তু এয়া ভাল নে বেয়া মই নাজানো, কিন্তু মোবাইলত অকণমান মাৰি চাইছিলোঁ, তেতিয়া পালোঁ যে ভাল। কিন্তু ভাল হ'লেও বেয়া হ'লেও এনেকুৱাবিলাক বস্তুৱে অকস্মাত দেখি গ'লে পাকঘৰত বৰ কিবা বেয়া লাগে, মানে মনটোতো চিন্তা হয়। আৰু আপোনালোকেও নিশ্চয় সাৱধান হৈ থাকক যে আপোনালোকৰ যাতে এনেকৈ ঘটনা নঘটক আৰু আপোনালোকৰ ঘৰত নহওক, তাকে লৈ মই এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকেও সাৱধান হ'ব, যিহেতু সকলোৰে ল'ৰা ছোৱালী আছে, কিন্তু ল'ৰা ছোৱালী থাকিলে এনেকুৱাবিলাক বস্তু ঘপককৈ দেখিলে কিন্তু বৰ বেয়া হ'ব আৰু ল'ৰা ছোৱালীও বিপদত পৰিব। আপোনালোকেও যাতে বিপদত নপৰে, তাকে লৈ মানে মই এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক দেখালোঁ আমাৰ পাকঘৰৰ গতিটো। আৰু আপোনালোকেও নিশ্চয় আপোনালোকৰ পাকঘৰটো ভালকৈ বনাই মেলি লওক। আমিতো বনাব পৰাই নাই, যেনে তেনে খাই আছোঁ। আৰু এয়া চব পাকঘৰটো গতি এনেকুৱা, সেয়েহে সাপ ভেকুলী চব ধৰণে বস্তু সোমাবলৈ সুবিধা পায়। আৰু
আমি ৰাতিপুৱাতে বনাই সিজাই খাই টিফিন চিফিন ভৰাই কামলৈ গুচি যাওঁ আৰু দিনটোত এনেকুৱা ধৰণৰ বস্তু সোমাই ক'ত কি কেনেকৈ কৰে সেইখিনি কথা নাজানো। আৰু যিহেতু নিজৰ পাকঘৰত সোমালে সাৱধানকৈ সোমাব আৰু চাই চিতি সোমাব, যাতে নিজেও বিপদত নপৰে, ল'ৰা ছোৱালীও বিপদত নপৰে। আৰু মইতো ক'বলৈ গ'লে ভয় খাই গৈছিলোঁ, এইটো কি বস্তু হয়। আৰু মালিকক সোধোতে মালিকে গমেই নাপাওঁ, মানে মালিকেও দেখা নাই আৰু ময়ো চোৱা নাই। আৰু মই এতিয়া গধূলি সময়ত সোমাইছোঁহে, গধূলি সময়ত সোমাওঁতে মানে দেখিছোঁ বস্তুটো আৰু চাই কিবাই লাগি গ'ল। যদি মানে সাপডালেই থাকিলেহেঁতেন, আমাক আঘাত কৰিলেহেঁতেন নিশ্চয়, আৰু এনেকুৱা ধৰণে নহওক তাকে কৈ মই আপোনালোকক ভিডিঅ' আকাৰে বনাই দিলোঁ। আৰু আপোনালোকে সকলোৱে সাৱধান হ'ব, এনেকুৱাবিলাক বস্তু যাতে ঘৰৰ ভিতৰত সোমাব নাপায় আৰু আমাক অনিষ্ট কৰিব নাপায়। ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। জয় আই অসম।